মৰাণত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এগৰাকী 16 বছৰীয়া বিশেষভাৱে সক্ষম ছাত্ৰীক স্কুললৈ অনা নিয়া কৰাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন লম্প চালক। দ্বিতীয় লম্পটো হৈছে মৰাণৰ মাউতগাঁও কিৰণ নগৰৰ মুস্তাকুল আহমেদ ওৰফে চান 28 বছৰ। পেছাত ই-ৰিক্সা চালক মুস্তাকুলে কিশোৰীগৰাকীক স্কুললৈ অনা নিয়া কৰাৰ দায়িত্বত আছিল। সেই বিশ্বাসৰ সুযোগ লৈয়ে সি কিশোৰীগৰাকীৰ সৈতে কুকৰ্ম সংঘটিত কৰে। প্ৰথমে ই-ৰিক্সাত অনা নিয়া কৰাৰ পিছত শেহতীয়াকৈ নিজৰ বেলেনো বাহনখনেৰে অনা নিয়া কৰিছিল কিশোৰীগৰাকীক। ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকে গম পোৱাত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মৰাণ আৰক্ষীয়ে 01/2026 US 75(2) BNSRW ছেকশ্যন 8 পক্সো এক্টৰ অধীনত নাহৰকটীয়াৰ পৰা মুস্তাকুল আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰু জব্দ কৰিছে AS06AK 3199 নম্বৰৰ বেলেনো বাহনখন। ইয়াৰ পিছতে অভিযুক্তক ডিব্ৰুগড় আদালতলৈ প্ৰেৰণ কৰা হৈছে। মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দান্তেজিৎ দেউৰী আৰু SI মানৱজ্যোতি পাঠকৰ তৎপৰতাত লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰাণ আৰক্ষী দলে। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত। হয়, যিহেতু মৰাণত যিসকলে নিজৰ কন্যা সন্তানক স্কুললৈ অনা নিয়া কৰিবৰ বাবে তেওঁলোকে বেটেৰী চালকেই হওক বা গাড়ী চালকেই হওক তেওঁলোকে দি পঠিয়াই অনা নিয়া কৰিবৰ বাবে, তেনে এজন ব্যক্তিয়ে এগৰাকী কন্যাক অনা নিয়া কৰি থকা বেটেৰী ৰিক্সাত কৰি থকা সময়তে তেওঁ অলপ দিন যোৱাৰ পিছতে তেওঁ নিজৰ ব্যক্তিগত গাড়ী লৈ তেওঁক অনা নিয়া কৰিব ধৰিছিল। তাৰ পাছতে যিহেতু কন্যাগৰাকী বিকলাংগ হোৱা স্বত্তেও তেওঁ এই নিজৰ পাৰ্চনেল গাড়ীতে অনা নিয়া কৰিছিল। কৰাৰ পিছত তেওঁ সেই চলেৰে তেওঁৰ লগত এক দুষ্কাৰ্য লিপ্ত হৈছিল। অভিভাৱকে গম পোৱাৰ লগে লগে মৰাণ আৰক্ষীক জনায় আৰু মৰাণ আৰক্ষীয়ে সেই ব্যক্তিজনক যোৱাকালি নাহৰকটীয়াৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি আনে। গতিকেলৈ তেওঁ মৰাণ চাংমাই গাঁৱৰ বুলি জানিবলৈ পাইছোঁ আমি যিহেতু। আৰু গতিকেলৈ আমি মৰাণ টাউন VDPৰ ফালৰ পৰা এটাই কথা সকলো ৰাইজক জনাব বিচাৰিছোঁ যে তেনেধৰণে অনা নিয়া কৰা বা কৰিবলৈ দিয়া যিসকল ড্ৰাইভাৰে হওক বা গাড়ী চালকে হওক তেওঁলোকক যাতে তীক্ষ্ণ দৃষ্টি ৰাখে, অন্যথাই এনে ঘটনা দুনাই আকৌ হ'ব। গতিকেলৈ সাৱধান হৈ থাকিবৰ বাবে আমি মৰাণৰ অভিভাৱকক অনুৰোধ জনাইছোঁ।